হেল্ল' এভৰিৱান, কি খবৰ? অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া হাতত পালেং দেখিছেই নহয় ঘৰৰ। আজি ভাবিলোঁ পালক পনীৰকে বনাওঁ। তাৰ বাবে ঘৰৰ বাৰীৰ পালেং শাক ছিঙি আনিলোঁ আৰু এতিয়া পালেং শাকখিনি এনেকৈ বইল কৰি ল'ম। সেইফালে এখন কেৰাহীত পিঁয়াজ, আদা, নহৰু এনেকৈ পিচি লৈ ভাজি লৈছোঁ। পিচিবৰ কাৰণে এনেকৈ ভাজি আছোঁ। এনেকৈ অলপ ৰঙা হোৱাৰ পাছত কাঢ়ি দিছোঁ পিঁয়াজখিনি। আৰু ঠাণ্ডা পানী এখিনি আনি লৈছোঁ। পালেং শাকখিনি বইল কৰাখিনি ঠাণ্ডা পানীত লগালগ দি দিম। আৰু ইফালে এতিয়া মই পালেংখিনি পিচিবলৈ লৈছোঁ। এয়া পিচি হৈ গ'ল পালেংখিনি। আৰু এতিয়া আদা নহৰুখিনিও পিচিলোঁ। আৰু এতিয়া পনীৰখিনি অকণমান হাফ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া হাফ ফ্ৰাই হোৱাৰ পাছত পনীৰখিনি এনেকৈ কাঢ়ি ল'ম এখন প্লেটত কাঢ়ি লৈছোঁ। তাৰ পাছত অলপমান তেল দিলোঁ, অকণমান একচিকুট তেল দিলোঁ। নাইকিয়া হৈ গ'লে দি ল'ব পাৰে, নিদিবও পাৰে আপোনালোকে। আৰু এইফালে এতিয়া মই পিচি লোৱা পিঁয়াজ, বিলাহী পেষ্টখিনি এইখিনি দি দিলোঁ। আৰু হালধি দিম। তাৰপাছতে লাল মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু অলপ পনীৰ মছলা দি দিম। নিমখো দিলোঁ। আৰু এতিয়া পিহি লোৱা পালেংখিনি দি দিলোঁ পেষ্টখিনিৰ ওপৰতে। সেইখিনি অলপ লৰাই দিছোঁ। আৰু এতিয়া ফ্ৰাই কৰি থোৱা পনীৰখিনি ইয়াতে দি দিম।
উতল আহিবলৈ দিম। তাৰপিছত ঢাকনিখন লগাই দিম 20 মিনিট খুব বেছি 15 মিনিটৰ পাছত যেতিয়া অলপ পানী কম হৈ যাব তেতিয়া আপোনালোকে নমাই দিব পাৰিব। তাৰপিছত ৰেডি হৈ যাব আপোনালোকৰ পালক পনীৰ। আৰু এয়া ৰেডি হৈ গৈছে পালক পনীৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।